ৰাজীৱ, ৰাতিপুৱা মানে তোমাৰ মুখখনে দেখিবলৈ পাওঁ ন? তোমাৰ আজিকালি মানে কাম একেবাৰে নোহোৱা হৈছে নেকি? এই ৰাতিপুৱাতে যে গুচি আহা যে মুখখন দেখাবলৈ। পিছে আজি বা কি কথা লৈ আহিলা ইয়ালৈ? কোৱাচোন। মোৰ দেৰি হৈছে কিন্তু দেই, মই এঠাইলৈ যাবলৈ ওলাই আহিছোঁ। অ'হ জুলি, তুমি ইমান মানে টেঙে চেঙে তোমাৰ খংটো উঠেই নেকি? কিয় মোক ৰাতিপুৱাই দেখি পিনে তোমাৰ ভাল লগা নাই নি? খঙে উঠিছে তাৰমানে। মই আকৌ ভাবিছিলোঁ মোৰ চেহেৰাটো দেখাৰ লগে লগে তোমাৰ ভালহে লাগিব লাগে। পিছে ক'লৈ যাবলৈ লৈছানো? ব'লা মই তোমাক থৈ আহিমগৈ, ক'লৈ গৈছা। তুমি নালাগে নেকি? মই অকলেই যাব পাৰিম। তোমাৰ কাম নাই জানো? আৰু এনেও মই পিহুহঁতৰ ঘৰলৈ যাব লৈছোঁ। তাই এইকেইদিন একো খা খবৰেই নোহোৱা হ'ল। পুতিকলৈও অহা নাই, ফোনো ৰিচিভ নকৰে, মেছেজো ৰিপ্লাই নকৰে। কি হ'ল আৰু মানে একেবাৰে খবৰ নাইকিয়া হৈ থাকিলে। সেইকাৰণে ভাবিছোঁ ঘৰলৈ গৈ এবাৰ খবৰটো লওঁগৈ। গা চা বেয়া হৈ আছে যদিও গম পোৱা নাই নহয়। এয়া আকৌ কি কৈছা জুলি? বিহু নোহোৱা হৈ থাকিলে মানে? তাইৰ খবৰ একেবাৰে পোৱা নাই নেকি? তাই যদি বুটিকলৈও যোৱা নাই তেতিয়াহ'লে তাই ঘৰতে থাকিব। আৰুনো এনেকৈ একদম নোহোৱা হৈ যোৱা ক'ত যাবনো? তাইৰ চাগে গা একেবাৰে বেয়া। এনেও এতিয়া এই ছিজনটো গৰম ঠাণ্ডা হৈ থাকে, গা বেয়া হৈ থাকে, জ্বৰ চৰ। তাইৰো চাগে তেনেকুৱা কিবা হৈছে। মোবাইল চাবলৈও চাগে মানে তাই একেবাৰে মন নোহোৱা হৈছে। নহ'লে ব'লা মই তোমাক তাত থৈ আহোঁগৈ। তুমি এনেই আকৌ খোজেৰে যাব নালাগে। তুমিও আৰু ৰাজীৱ, ক'লে মানে নুশুনা ন? আৰু মই ক'তনো খোজেৰে যাবলৈ লৈছিলোঁ? স্কুটিখন নিম বুলি ভাবিছিলোঁ, কিন্তু মায়ে আকৌ নালাগে বুলি ক'লে। সেইটো কাৰণে ভাবিলোঁ টমটমবোৰ আছে নহয়, তাতে উঠি গুচি যাম বুলি। কিমাননো দূৰ ইয়াৰ পৰা? বাৰু হ'ব, তুমি যদি থৈ আহিব বিচাৰিছা তেতিয়াহ'লে সোনকালে ব'লা। দেৰি কৰি থাকিব নালাগে। আকৌ মই বেকেৰীলৈও যাব লাগিব নহয়। প্ৰথমতে পিহু খবৰটো লৈ আহোঁগৈ, তাই কি হৈছে কি নাই হোৱা। ঠিক আছে ব'লা, মই গাড়ীখন ঘূৰাই আনিছোঁ, তুমি আহা এইফালে। ইয়ালৈকেতো আহিলোঁ, কিন্তু এতিয়া তাই আছে বা নাই? ইয়াৰ পৰাই কল এটা কৰি লওঁ নি? বাহিৰত আণ্টিকো দেখা নাই নহয়। আণ্টিক দেখা হ'লে মই ইয়াৰ পৰাই সুধি ল'লোঁ হয়। তেতিয়া যদি নাই ভিতৰলৈ নগ'লেও হৈছিলে। এতিয়া কাকোৱে দেখা নাই নহয়। ক'ত বা আছে মানুহবোৰ? জুলি, তুমি আহিলাচোন। আজি ৰাতিপুৱাতে আহিলা যে? পিহুক লগ পাবলৈ আহিছা ন? আণ্টি বেয়া নাপাব আৰু ৰাতিপুৱাতে আহিব লগা হ'ল। একচুৱেলি এইকেইদিন পিহুৰ একো খা খবৰেই পোৱা নাই। তাই বুটিকলৈও যোৱা নাছিলে। সেইটো কাৰণে মানে মোৰ অলপ টেনশ্যন হৈ গৈছিলে, কিবা হৈছে নাই হোৱা, গা বেয়াই হৈ আছে নেকি বোলো। সেইকাৰণে ভাবিলোঁ ঘৰলৈ আহি খবৰ এটা লৈ যাওঁ। তাই আছে নহয় ঘৰত? আছে। ঘৰত নাথাকি তাই ক'লৈ যাব ন? তাই গা চা ঠিকে আছে, কিন্তু এইকেইদিন কি কামতো ইমান ব্যস্ত হৈ আছে। ৰুমৰ পৰা একেবাৰে খাবলৈ ববলৈও নোলোৱা হ'ল। ৰুমৰ ভিতৰতে সোমাই কি কৰি আছে তাইহে জানে আৰু। বাৰু মোৰ কাম অলপ আছে কৰি লওঁ, তুমি যোৱা ভিতৰলৈকে যোৱা। পিহু আছে, ৰুমত আছে নে ক'ত আছে খালি মই নাজানো দেই। তুমি মাত লগাই দিবা আৰু। যোৱা ভিতৰত। মই আকৌ তাই ঘৰত নাই বুলিও এবাৰ ভাবি লৈছিলোঁ। ভিতৰতে আছে ন? ঠিক আছে হ'ব আণ্টি, আপুনি কাম কৰক, মই তাইক গৈ মাতিছোঁগৈ বাৰু। ইমান ঠাণ্ডা হৈ আছে আজি। তাই এনেইতো থাকিলে মানে পাত লগাই থাকি গান চান লগাই মেলি থয়। আজি একদম চুনচান হৈ আছে, ঘৰত মানুহ নাই নিচিনা। পিহু তই ক'ত আছ ন? ৰুমতে আছনে? মই জুলি আহিছোঁ। জুলি নেকি? হেৰি ভিতৰলৈ সোমাই আছোন। মই ৰুমত নাই। ৰুমৰ তলৰ ফালে যে এটা ৰুম আছে, সেই ৰুমটোতে আছোঁ, কাম এটা লাগি আছোঁ। তই সেইফালে সোমাই আহি যা। জানো পাই এইজনী কি কাম লাগিছে ধৰিবই পৰা নাই। কিবা একদম চাইণ্টিষ্টে যেনেকৈ ৰিচাৰ্চ কৰি সোমাই থাকে ৰুমটোৰ ভিতৰতে, তাইও সেই তেনেকৈ সোমাই কিনো কৰিছে ভগৱান জানে আৰু দেই। গৈ আছোঁ বাৰু। চাওঁগৈচোন কিনো কৰি আছে ইমান দিনে সোমাই মেলি। আৰে পিহু, এইজনী তই হয়নে? তই যে মানুহ ভয় খাই মাৰিবি দেই। কেনেকুৱা পাগলীজনীৰ নিচিনা চুলিখিনি হৈ আছে, আৰু এইবোৰ তই কি পিন্ধি আছ জাবৰ জোথৰ? তোক যে দেখিবলৈ একদম ভয়ানকজনী লাগিছে দেই, পাগলী নিচিনা। এইকেইদিন তই ইয়াত সোমাই কি কৰি আছ কচোন? একদম অৱস্থা নাইকিয়া হৈ থাকিলি যে। কি কেনেকুৱাজনী হৈ থাকিলি? আৰু তই এতিয়া কি ক'লি? মই জাবৰ জোথৰ পিন্ধি আছোঁ। তই মানে কি বুলি ক'ম আৰু? মই ভাবিছিলোঁ তই দেখাৰ লগে লগে ৱাও বুলি ক'বি। ইমান কষ্টৰে আজি এসপ্তাহ ধৰি ঘৰৰ ভিতৰত সোমাই নাখাই নবৈ চুলি তুলিও ফনিয়াবলৈ বাদ দিছোঁ, কেনেকৈ মই এই ড্ৰেছটো বনাব পাৰোঁ বুলি। আৰু তই জাবৰ জোথৰ বুলি কৈ দিলি। বেয়া পাইছোঁ যা তোক। ইমান কষ্টৰে কাম কৰি আছোঁ এইকেইদিন, প্ৰশংসা কৰা সলনি ইনচাল্টহে কৰিছে মোৰ। কি ক'লি? ড্ৰেছ? চৰি পিহু, এইটো তাৰমানে ড্ৰেছ হয় নেকি? কিন্তু জাবৰ জোথৰৰ পৰা বনাইছ নে কিহৰ পৰা বনাইছ? গোটেই পলিথিনবোৰহে দেখিছোঁচোন। এসপ্তাহ ধৰি যে তই ফোন চোন নাই, না বুটিকলৈ গৈছ, না খাবলৈ ওলাইছ বোলে, পাগলীজনীৰ নিচিনা অৱস্থা নাইকিয়া হৈ আছ। এই
ড্ৰেছটো বনাবৰ কাৰণে মোৰ যে হাঁহিয়ে উঠিছে কি যে কৰি থাকো নহয় আৰু এই ড্ৰেছটোনো বনাবলৈ এনেকুৱা কি মাথা মাৰিব লাগিলে যে এসপ্তাহ ধৰি সোমাই থাকিলি তই এইটোৰ লগতে লাগি মেলি নহ'লেনো কি তই কি বুজিবি আমাৰ ডিজাইনাৰবোৰৰ কথা চবেই ইমান ধুনীয়া ধুনীয়া ডিজাইনৰ ড্ৰেছ বনায় আৰু কিমানেতো নিজৰ ডিজাইনৰ ড্ৰেছৰ কাৰণে বহুত পপুলাৰ হৈ যায় ময়ো এনেকুৱা অদ্ভুত ড্ৰেছ এটা বনাব বিচাৰিছিলোঁ যিটো ড্ৰেছ দেখি চবেই ৱাও বুলি কয় আৰু যিটো ড্ৰেছে মোক এটা ফেচ দিয়ে এটা মানে নাম দিয়ে যাতে আৰু সেইকাৰণে মই ৰাত দিন লাগি পিনে এই ড্ৰেছটো বনালোঁ এই ড্ৰেছটো যাবৰ লাগিছে দেখিবলৈ কিন্তু এইটো মই প্লাষ্টিক পলিথিনেৰে বনাইছোঁ যিবোৰ কেৰি বেগ আমি ইউজ কৰোঁ সেনেকুৱা মই দোকানৰ পৰা এখিনিমান কিনি আনিলোঁ তাৰপিছত কেনেকৈ কি বনাম ভাবি আছিলোঁ ভাবোঁতেই চাগে 2-3 দিন গুচি গ'ল তাৰপিছত বনাবলৈ ষ্টাৰ্ট কৰিলোঁ আৰু এই ড্ৰেছটো বনোৱাটো ইমান মুখৰ কথা নহয় ন কিমান কষ্টৰে বনাইছোঁ মইহে জানো তইতো ইজিলে কৰি দিছ নহয় অ' পিহু বাৰু যি নহওক এসপ্তাহ কষ্ট কৰি মেলি একদম কিবাজনী হৈ মেলিও এই ড্ৰেছটোৱে কমপ্লিট কৰিব পাৰিলি সেইটোৱে ডাঙৰ কথা পিছে ড্ৰেছটো বাৰু বেয়াও লগা নাই কিন্তু যেতিয়া যেতিয়া এই ড্ৰেছটো পিন্ধিব পাৰিব জানো বিশেষকৈ এই গৰমত এইটো পিন্ধিব লাগিলে গাতে গলি লাগি ধৰিব নিচিনাহে লাগিছে যিটোহে গৰম পৰিছে তইনো এই গৰমখনতহে এই ড্ৰেছটো বনাব লাগেনে তাতে এনেকৈ জাধনীজনীৰ নিচিনাকৈ আছোঁ ওপৰৰ পৰাই ড্ৰেছটো পিন্ধি লৈছে একদম পাগলীজনীৰ নিচিনা লাগিছে দেখিবলৈ সোনকালে ড্ৰেছটো খুলি থ আৰু ফ্ৰেছ হৈ মেলি গা পা ধুই অলপ ধুনীয়াজনী হৈ লবি যাচোন তোক দেখিয়ে মোৰ কিবা অশান্তি লাগি গৈছে তাতে এই গৰমখনত হ'ব তই বৰ বেছি কথা ক'ব নাহিবি গৰম ঠাণ্ডা লগত কি আছে আমি ডিজাইনাৰবোৰে গৰম ঠাণ্ডা চাই ড্ৰেছ নবনাওঁ নহয় বেলেগে বনাব পাৰে মই নবনাওঁ মোৰ মনলৈ আহিলে অদ্ভুত কিবা এটা বনাবলৈ সেইকাৰণে বনাবলৈ ট্ৰাই কৰিলোঁ এতিয়া কোনে কেনেকুৱা পায় সেইটো মই নাজানো মোৰ কিন্তু ভাল লাগিছে যি নহওক ইমান দিনৰ কষ্টৰ ফলটো যে পাইছোঁ বুলিয়ে ক'ব পাৰি আৰু বনাব যে পাৰিলোঁ বাৰু হ'ব দে তই মোৰ ৰুমতে গৈ বহনে বাহিৰতে বহগে যা মই ফ্ৰেছ হৈ মেলি আহি আছোঁ আৰু মা আছে নাই জানো ঘৰত দেখাই নাই মাক ঠিক আছে মই তোৰ ৰুমলৈ নাযাওঁ বাহিৰতে বহোগৈ এনেও গৰম লাগিছে আৰু তোৰ মা আছেতো বাহিৰতে মই লগ পাই আহিছোঁ তই নাই বুলি ভাবিছিলোঁ তাকে আণ্টিক লগ পাই বাহিৰতে সুধি ল'লোঁ আণ্টি ক'লে বোলে ভিতৰতে আছে ৰুমত আছে ক'ত আছে নাজানো বোলে তাকে মই সোমাই আহিলোঁ আকৌ আণ্টি বাহিৰত কিবা কাম লাগি আছে চাগে বাৰু তই যা সোনকালে ফ্ৰেছ হৈ ল তাৰপিছত তোৰ লগত কথা পাতিম ঠিক আছে হ'ব দে মই আহি আছোঁ তই বগে যা আৰু যদি ঠাণ্ডা কিবা খাওঁ ফ্ৰিজতে আছে মোৰ ৰুমত তই মোৰ ৰুমৰ পৰা কিবা এটা উলিয়াই ল'বি দেই মা বাহিৰত কাম লাগি আছে এতিয়া দিবলৈ নহ'ব গতিকে মোৰ ৰুমৰ পৰাই তই লৈ ল মই আহি আছোঁ ঠিক আছে মোৰ টেনশ্যন ল'ব নালাগে মোৰ বাৰু কিবা খাব মন গ'লে তোৰ তাৰপৰা লৈ ল'ম মুঠতে তই সোনকালে গৈ ফ্ৰেছ হৈ ল তোক দেখি মোৰ বহুত বেছি গৰম লাগি গৈছে বুজিছনে চুলিখিনিও এনেকৈ পাগলী নিচিনা মেলি থৈছ সোনকালে যা ফ্ৰেছ হৈ ঠিক আছে গৈছোঁ একেটা কথাকে কৈ নাথাকিবিচোন ইমান দিনৰ পৰা সোমাই আছোতো পাগলী লাগিবই ন এতিয়াই হিৰ'ইন মডেল বনি আহিম তেতিয়া গম পাবি